মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ কথা কৈছিলো, মানুহে বিশ্বাস কৰা নাছিল। 12 লাখ পৰিয়ালে আজি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে আৰু 5 লাখ পৰিয়াল বাকী আছে। ইলেকশ্যনৰ পিছত সেইখিনিও আমি এনঅ'চি গতাই দিম, যাতে সকলো মহিলা ইলেকশ্যনৰ আগত লোৱা লোনৰ পৰা মুক্তি পাব পাৰে। যেতিয়া এবিধ এপ্লিকেশ্যন আহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, বহুতে ঘৰ পোৱা নাই, মোক আবেদন কৰে। ইলেকশ্যনৰ পিছত এইবাৰ আকৌ এবাৰ আমি জিঅ' টেগিংটো খুলি দিম। যিসকলে জিঅ' টেগ কৰিব পৰা নাছিল তেওঁলোকে জিঅ' টেগ কৰিব পাৰিব। মোদী ডাঙৰীয়াই ভাৰতত আৰু 2 কোটি ঘৰ বনাব, তাৰ পৰাও আমি পাম, আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব। গতিকে এই দুইটাৰ সুবিধা লৈ আমি আকৌ এবাৰ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আমি সহায় দিয়াৰ বাবে ব্যৱস্থা কৰিম। মাজুলীৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌ মাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। 12,000 টকা ঘূৰাই দিব। 12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল, আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে, আৰু বাকী গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম নে নাই? নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম, যেনেকে নহওক বনাই এৰিম। হ'ব? কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত ডাঙক? ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰ বিলাকত আমি কি কৰো, 0টো আৰু অ'টোৰ পাৰ্থক্যটো বুজি নাপাওঁ, সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত অ' লিখি দিওঁ, IFC কোডটো ভুল কৰি লিখি দিওঁ, আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নোসোমাইগৈ। সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব। কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত ডাঙক? এতিয়া লাখপতি আমি কেনেকে বনাম? আমি আপোনালোকক ফৰ্ম দিছো, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। ফৰ্মবিলাক যোৱা মাহত দিলো। অহা 2, 3, 4, 5, 6 এইকেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম। ফৰ্মখিনি ভালকৈ লিখিব, জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব, আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল নাথাকে, আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। তাৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। মানুহে কৈছিলে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত 15-16 লাখ মানুহে অৰুণোদয় পাইছিল। আজি অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা 30 লাখ হ'ল। 830 টকা 1250 টকা হ'ল। গছডাল উঘালি কোনেও নেপেলালে, বৰঞ্চ ইলেকশ্যনৰ আগত ৰোৱা গছডাল
এতিয়া বটবৃক্ষত পৰিণত হ'ল। তাৰ চাত 30 লাখ মানুহে আজি কৰবাত নহয় কৰবাত কিবা এটা আৰ্থিক সহায় পাইছে। এতিয়া মোৰ কল্পনা যে মাজুলীত এতিয়াও মোক কিছুমান পৰিয়ালে কয় যে অৰুণোদয় পোৱা নাই। মই সেইকাৰণে এইবাৰ চিন্তা কৰিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে আমি অৰুণোদয় দি দিম, যাতে আৰু কোনেও পোৱা নোপোৱাৰ সমস্যাটো আৰু নোহোৱা হৈ যায়। ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পালো, অৰুণোদয়ত 1250 টকা পালো, হেলথৰ ইঞ্চুৰেঞ্চ কাৰ্ড হ'ল প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা হ'ল, উজ্বলা গেছ পালো। আৰু তাৰ লগত মোৰ এতিয়া মনত ইচ্ছা যে পৰিয়ালটোৰ মুৰব্বীজনক আমি যদি প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ অধীনত আনিব পাৰো, ইঞ্চুৰেঞ্চ ৰাইজে দিব নালাগে, ইঞ্চুৰেঞ্চৰ টকাটো চৰকাৰে দিব, তেতিয়া মুৰব্বীজনৰ কিবা কাৰণত মৃত্যু হলেও পৰিয়ালটোৱে অন্ততঃ কিছু টকা চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব। আজি এই কথাবোৰ আগত কোনেও চিন্তা কৰা নাছিল, কল্পনা কৰা নাছিল।